নমস্কাৰ আপোনাৰ শিশুটিয়ে চাহ খাই ভাল পায় নেকি বা আপুনিও মাজে মাজে শিশুটিক চাহ খাবলৈ দিয়ে নেকি যদি আপোনাৰ শিশুটোৰ চাহ খোৱাটো এটা অভ্যাসত পৰিণত হৈছে সি লাগিলে গাখীৰ চাহেই হওক বা লাল চাহেই হওক তেতিয়াহ'লে শিশুটিৰ শৰীৰত ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে ইয়াৰ প্ৰভাৱ ভাল নে বেয়া এই গোটেইখিনি কথা সামৰি আজি ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব প্ৰথমে অনুৰোধ কৰিম যদি আপোনালোকে এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে এই চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজতে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এই পাৰ্টিকুলাৰ ফেচবুক পেজটো আপোনালোকে ফলো কৰি দিব আৰু নটিফিকেশ্যন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে লাভ কৰিব পাৰে আমাৰ শিশুসকলৰ দেহত আইৰণৰ মাত্ৰা যথেষ্ট পৰিমাণে থাকিলে শিশুৰ মানসিক শাৰীৰিক গ্ৰোথ বা ডেভেলপমেণ্টৰ কাৰণে বহুত সুবিধা হয় কিয়নো এটা শিশুৱে তাৰ ল'ৰালি কালত বহুতখিনি দৌৰা ঢাপৰা বা খেলা ধেমালি কৰি থাকে আৰু তাৰ কাৰণে তাক যথেষ্ট পৰিমাণে শাৰীৰিক সক্ষমতাৰ প্ৰয়োজন হয় আৰু এই গোটেইখিনি তেওঁক নিউট্ৰিশ্যন যাতে ভাল হয় বাকি গোটেই যিখিনি তেওঁৰ গ্ৰোথ বা ডেভেলপমেণ্টৰ কথা আহে এই গোটেইখিনি পাবলৈ হ'লে এটা পৰিপূৰক বা পুষ্টিকৰ খাদ্য আৰু এটা ৰুটিন আমি প্ৰস্তুত কৰি ল'ব লাগে আৰু সেইমতে শিশুটিক আমি দিব লাগে ৰুটিন প্ৰস্তুত কৰি নিদিলেও আপোনালোকে বেলেঞ্চ ডায়েটত যিখিনি পৰে কাৰ্বহাইড্ৰেট ফেট প্ৰটিন মিনাৰেল ভিটামিন থকা অৰ্থাৎ গোটেই বস্তুখিনি থকাকৈ এটা বেলেঞ্চ ডায়েট আপোনালোকে নিজে অনুমান কৰি ল'ব চাই ল'ব আৰু সেইমতে আপোনালোকে শিশুটিক দিবলৈ চেষ্টা কৰিব কিয়নো এই বেলেঞ্চ ডায়েটে শিশুটিক শাৰীৰিক মানসিকভাৱে উৎকৰ্ষ সাধন হোৱাটো সহায় কৰিব তেওঁলোকৰ শাৰীৰিক গঠন বা ডেভেলপমেণ্ট ভালদৰে হ'ব সময়মতে হ'ব মাইলষ্টনবিলাক তেওঁলোকে সময়মতে এচিভ কৰিব পাৰিব কিন্তু যদি আমি শিশুটিক চাহ দিওঁ চাহত থকা কেফেইনে কি কৰে শিশুটিয়ে খাদ্যৰ জৰিয়তে যিখিনি আইৰণ শৰীৰত তেওঁলোকে পায় সেই আইৰণখিনি চাহ খালে কি হয় ভালদৰে এবজৰ্বেশ্যন হ'ব নিদিয়ে গতিকে তেওঁলোকৰ শৰীৰত আইৰণৰ অভাৱ পৰিলক্ষিত হয় আৰু শিশুটিয়ে এনিমিয়াত ভোগা দেখা যায় আপুনি চাব 100টা শিশুৰ ভিতৰত যদি 100টা শিশুৰ ভিতৰত আমি যদি পৰীক্ষা কৰোঁ যদি শিশুটিয়ে চাহ খাই আছে তেতিয়াহ'লে আপুনি 90% শিশুৰ দেহতে এনিমিয়া পাব অৰ্থাৎ হিমোগ্লোবিনৰ মাত্ৰা নৰ্মেল মাত্ৰাতকৈ কম পৰিমাণে পোৱা যাব গতিকে আমি শিশুক গাখীৰ চাহেই হওক বা লাল চাহেই হওক দিয়াৰ পৰা সদায় দূৰত থাকিব লাগে ইয়াৰ পৰা আৰু এটা কথা মন কৰিব লাগে যদি আপোনালোকে অকল গাখীৰ দিয়ে শিশুটিক গাখীৰ দি পেলাই আন বস্তুবিলাক আপোনালোকে কমকৈ দিয়ে তেতিয়াহ'লেও কিন্তু শিশুটিয়ে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াত ভুগিব পাৰে কিয়নো গাখীৰত অৰ্থাৎ গৰুৰ গাখীৰত আইৰণৰ মাত্ৰা বহুত পৰিমাণে কম থাকে আৰু অকল গাখীৰ আমি সকলোৱে ভাবোঁ যে গাখীৰ এটা পুষ্টিকৰ খাদ্য হয়ও পুষ্টিকৰ খাদ্য কিন্তু আইৰণৰ মাত্ৰা যিহেতু কম থাকে গতিকে অকল আমি গাখীৰৰ ওপৰত ডিপেণ্ড যদি কৰোঁ তেতিয়াহ'লে আইৰণ আমি এটা শিশুক যিমান আইৰণ লাগে সেই আইৰণৰ পৰিমাণ অকল গাখীৰৰ পৰা আমি পাব নোৱাৰোঁ গতিকে শিশুক গোটেই বেলেঞ্চ ডায়েটৰ কথা সেইকাৰণে কৈছোঁ ফল মূলৰ পৰা আৰম্ভ কৰি কাৰ্বহাইড্ৰেটযুক্ত খাদ্য যেনেকৈ ভাত ৰুটি আদি ঘেঁহুৰে প্ৰস্তুত কৰা ৰুটি সেইবিলাক আপোনালোকে দিব পাৰে ফল মূল যথেষ্ট পৰিমাণে দিব লাগে গাখীৰ দিব লাগে এটা নিৰ্দিষ্ট মাত্ৰাত দিব লাগে গাখীৰ আৰু বাকী যিখিনি আমাৰ ড্ৰাই ফ্ৰুটছেই হওক বাকী যিখিনি ছিজনেল ফুড থাকিব সেইবিলাকো আপোনালোকে খুৱাব লাগে সকলো ধৰণৰ পাচলি খুৱাব লাগে যাতে তেওঁলোকে ফাইবাৰো ভৰপূৰ মাত্ৰাত পায় আৰু তেওঁলোকৰ ডাইজেষ্টিভ ছিষ্টেমটোও যাতে ভালদৰে ৱৰ্ক কৰি থাকে গতিকে শিশুক আমি বেছিকৈ চাহৰ পৰা আঁতৰি থাকিবলৈ কওঁ কিন্তু শিশুক আমাৰ যথেষ্ট পৰিমাণে আইৰণ লাগে তেওঁলোকৰ যিখিনি বাহনৰ সময় এইখিনি সময় শিশুকালৰ যিখিনি সময় সেই সময়খিনি যথেষ্ট পৰিমাণৰ আইৰণৰ দৰকাৰ হয় গতিকে আপোনালোকে মন কৰিব যেতিয়া আপোনালোকে পেডিয়াট্ৰিচিয়ানৰ ওচৰত যাব তেওঁলোকৰ আইৰণ চিৰাপ তেওঁলোকে এক্সট্ৰা হিচাপে ছাপ্লিমেণ্ট হিচাপে দিয়ে গতিকে আমি যদি সেইখিনি খোৱাৰ পিছত যদি চাহ খুৱাই থাকোঁ তেতিয়াহ'লে ভালদৰে ৱৰ্ক নকৰিব মেডিচিনে ৱৰ্ক নকৰিব আমি যিখিনি ভাল খাদ্য খুৱাই আছোঁ আইৰণযুক্ত খাদ্য খুৱাই আছোঁ সেই খাদ্যখিনিত থকা আইৰণখিনি চাহ খোৱালে কি হ'ব আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰিব আৰু আইৰণ আমাৰ শৰীৰত কম হ'ব গতিকে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিব যদি আপোনালোকৰ শিশুৰ চাহ খোৱাৰ অভ্যাস আছে আজিয়ে ত্যাগ কৰক আৰু আপোনালোকৰ শিশুটিক আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াৰ পৰা আপোনালোকে বচাওক আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ব যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে কিবা ছাজেশ্যন থাকে মোক জনাবলৈ নাপাহৰিব পুনৰ এটা ভিডিঅ'ই আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাটছিং